নমস্কাৰ, মই ডক্টৰ পৰশমণি শৰ্মাই সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে অল্টাৰনেটিভ এষ্ট্ৰো 24। আজি এটা বিশেষ বস্তু লৈ মই আপোনাৰ ওচৰলৈ আহিছোঁ। নিশ্চয় আপুনি সেই বস্তুটো দেখিছে আৰু সেই বস্তুটো মোৰ ওচৰতো আছে। নাম হৈছে, দেখি গম পাইছে আপুনি কি হয়, গমতি চক্ৰ। আজি আমি গমতি চক্ৰ আৰু ইয়াৰ ব্যৱহাৰ বিষয়ে ক'ব বিচাৰিম। তাৰ কাৰণে জানিব লাগিব গমতি চক্ৰটো কি হয়, ক'ত পোৱা যায়। যদি আপুনি যিটো গমতি চক্ৰ মোৰ ওচৰত দেখিছে, এইটো বজাৰত কিনিবলৈ পোৱা গমতি চক্ৰই হয়, কিন্তু অলপমান ডাঙৰ। নৰ্মেলি ইয়াতকৈ সৰু গমতি চক্ৰ আপুনি কিনিবলৈ পাব। গমতি চক্ৰটো গুজৰাটৰ দ্বাৰকা বেছিকেলি পোৱা যায়, দ্বাৰকা নগৰীত পোৱা যায়, আৰু দ্বাৰকাৰ গমতি নদীখনত এই গমতি চক্ৰটো বেছিকৈ পোৱা যায়। গমতি চক্ৰ সুদৰ্শন চক্ৰ বুলিও কোৱা যায়। সুদৰ্শন চক্ৰ বুলি এইকাৰণেই কয়, শ্ৰীকৃষ্ণৰ এটা অংশ হিচাপেও বহুতে বিশ্বাস কৰে। শ্ৰীকৃষ্ণৰে এটা অৱদান বুলি বহুতে বিশ্বাস কৰি বহুতে সুদৰ্শন চক্ৰ বুলি কয়। বহুতে লক্ষ্মী যন্ত্ৰ বুলিও কয়, লক্ষ্মী চক্ৰ বুলিও কয়। গতিকে আল্টিমেটলি শ্ৰীকৃষ্ণ আৰু তেওঁৰ লগত জড়িত ব্যক্তিসকলৰ এটা ভাল বস্তু বুলি বহুত দিনৰ পৰাই এইটো ব্যৱহাৰ কৰি আহিছে। এই গমতি চক্ৰটো হেল্থ, ৱেল্থ, কেৰিয়াৰ, বিভিন্ন ধৰণৰ সমস্যা, মানুহৰ সমস্যা যিমান আছে সকলোবিলাক সমস্যাতেই এই গমতি চক্ৰ ব্যৱহাৰ কৰি পেলাই তাৰ সমাধান পাব পৰা যায়। গমতি চক্ৰটোক মা চামুণ্ডাৰ লগতো তুলনা কৰা যায়। মা চামুণ্ডা, মা লক্ষ্মীৰ প্ৰতীক ৰূপত ব্যৱহাৰ কৰা যায়। গমতি চক্ৰক যদি আপুনি ভালকৈ ব্যৱহাৰ কৰিব পাৰে, তেনেহ'লে আপোনাৰ ঘৰত ধন সম্পত্তিৰ কেতিয়াও অভাৱ নহয়। এটা কথা হ'ল, এই গমতি চক্ৰটো কেনেকৈ ব্যৱহাৰ কৰিম, আৰু ইয়াত ক'ব লাগিব নৱগ্ৰহৰ যিবিলাক সমস্যা থাকে তাৰ ভিতৰত ৰাহু কেতুৰ যিটো বিশেষকৈ সমস্যা থাকে, কাল সৰ্পদোষৰ যিটো সমস্যা থাকে, তাত কিন্তু গমতি চক্ৰ বহুত ব্যৱহাৰ হয়। বিশেষকৈ ৰাহুৰ প্ৰব্লেমৰ কাৰণে আমি গমতি চক্ৰটো ব্যৱহাৰ কৰোঁ। গমতি চক্ৰটো আপুনি বজাৰৰ পৰা কিনি অনাৰ পিছত ইয়াক প্ৰচেছ কৰিব লগা হয়। প্ৰচেছ কিন্তু নৰ্মেলি প্ৰচেছ কৰিলে আপোনাৰ নহ'ব, প্ৰচেছিঙৰ এটা দীঘলীয়া এটা সময়ৰ দৰকাৰ হয়। এই ধৰণৰ প্ৰচেছ কৰিবৰ কাৰণে আপুনি আমাৰ লগত যোগাযোগ কৰিব লাগিব, কাৰণ এই গমতি চক্ৰ এই ধৰণৰ ভিডিঅ'ত আমি কেনেকৈ প্ৰচেছ কৰা যায় তাক ক'ব পৰা নাযাওঁ। কাৰণ যিহেতু তান্ত্ৰিক হয়, তান্ত্ৰিকৰ বিভিন্ন ধৰণৰ ইয়াত স্পেল আমি ইউজ কৰোঁ, লগতে কিছুমান বৈদিক ৰিচুৱেলছ আমি কৰিব লগা হয়। যদি আপুনি একদম সাধাৰণ ভাষাত ক'বলৈ যোৱা হয়, গমতি চক্ৰৰ পূজা নকৰাকৈ যদি ইউজ কৰে তেন্তে ভাল ফল লাভ কৰিব নোৱাৰিব। গতিকে আমাৰ নিচিনা যিবিলাক ব্যক্তিয়ে এই ধৰণৰ কামবিলাক কৰে, যেনে তান্ত্ৰিক কাম বা বৈদিক কাম কৰে, তেওঁলোকৰ লগত আপুনি যোগাযোগ কৰিলে গমতি চক্ৰটো প্ৰচেছ কৰি ল'ব পাৰিব। এতিয়া গমতি চক্ৰ প্ৰচেছ কৰিলে আমাৰ বা যিকোনো ঠাইৰ পৰা আপুনি গমতি চক্ৰ ল'লে, তাৰপিছত গমতি চক্ৰ ব্যৱহাৰ কৰি আপুনি কি কি কৰিব পাৰিব তাৰ বিষয়ে মই ক'ব বিচাৰিম। প্ৰথমতে আপোনাক ক'ব বিচাৰিম ৱেল্থৰ ক্ষেত্ৰত, টকা পইচা ধন সম্পত্তিৰ কাৰণে আপুনি প্ৰচেছ যিবিলাক গমতি চক্ৰ থাকে, আৰু প্ৰচেছ গমতি চক্ৰ বুলি কওঁতেই যেতিয়া প্ৰচেছিং কৰা যায়, প্ৰচেছিং যিকোনো সময়তে কৰিব পৰা নাযায়। বিশেষকৈ নৱৰাত্ৰিৰ সময়ত, দেৱালীৰ সময়ত, লক্ষ্মী পূজাৰ সময়ত, আৰু কিছুমান বিশেষ বিশেষ পূৰ্ণিমা তিথিত, প্ৰত্যেককেইটা পূৰ্ণিমাত নহয়, বিশেষ পূৰ্ণিমা তিথিত আমি সেই গমতি চক্ৰবিলাক এনাৰ্জাইজ কৰোঁ। যেতিয়া এনাৰ্জাইজ কৰা গমতি চক্ৰ আপুনি যদি ৱেল্থৰ কাৰণে ইউজ কৰে, তো কেনেকৈ কৰিব? মা লক্ষ্মীৰ ফটোৰ আগত সেই প্ৰচেছ গমতি চক্ৰটো ৰঙা কাপোৰে মেৰিয়াই পেলাই ডেইলি যদি মা লক্ষ্মীক প্ৰে কৰে, তেতিয়াহ'লে ঘৰত ধন ধান সম্পত্তি বৃদ্ধি হ'ব। ঘৰৰ যিমান সদস্য, আৰ্নিং পাৰ্চন যিমান আছে, যেনে ধৰক আপোনাৰ ঘৰত দুগৰাকী ব্যক্তি আছে, দুগৰাকী ব্যক্তিয়ে আৰ্ণ কৰে, দুটাকে আপুনি গমতি চক্ৰ ৰাখিব লাগিব। গমতি চক্ৰ লগত বহুতে হনুমান কইন ইউজ কৰে। যিহেতু আমি হনুমান কইনটো দিওঁ, আমি হনুমান কইন দিয়া ব্যক্তিসকলৰ লগত গমতি চক্ৰ দিয়েই দিওঁ। কিন্তু যদি আপুনি বিচাৰিছে যে গমতি চক্ৰৰ লগত আৰু যদি অলপ পাৱাৰটো বঢ়াব বিচাৰে, তেতিয়া আপুনি হনুমান চিক্কা আপুনি ইউজ কৰিব পাৰে। ইয়াৰ পিছত কম, কোৰ্ট কাছাৰীৰ যদি আপোনাৰ সমস্যাত আপুনি জড়িত হৈ আছে, কোৰ্টৰ কেছত বহুত দিনৰ পৰা প্ৰব্লেম পাই আছে, তেতিয়াহ'লে আপুনি গমতি চক্ৰ কেনেকৈ ব্যৱহাৰ কৰিব? আপুনি প্ৰচেছ গমতি চক্ৰ 7টা আপুনি ল'ব লাগিব। যিকোনো তান্ত্ৰিক বা যিকোনো মানুহৰ পৰা আপুনি প্ৰচেছ কৰা 7টা গমতি চক্ৰ আপুনি ল'ব। সেই গমতি চক্ৰকেইটা আপুনি আপোনাৰ যিখিনি কোৰ্টৰ পেপাৰ থাকিব, সেই কোৰ্টৰ পেপাৰকেইখনত 7 বাৰ এণ্টি ক্লক ৱাইজ আপুনি ঘূৰাব। সেই গমতি চক্ৰকেইটা 7 বাৰ এণ্টি ক্লক ৱাইজ আপুনি ঘূৰাব। ঘূৰাই পেলাই আপুনি যিকোনো এটা চাৰিআলিলৈ যাব লাগিব। যিকোনো এটা চাৰিআলিলৈ গৈ যিকোনো এটা শনিবাৰে ৰাতিপুৱা সময়ত যিকোনো এটা চাৰিআলিত গৈ সেই 7টা গমতি চক্ৰ আপুনি আপোনাৰ চাৰিওফালে, ৰাইট লেফ্ট চাৰিওফালে আপুনি দি পেলাই ওপৰৰ ফালেও আপুনি মাৰি পেলাই
পিছলৈ নোচোৱাকৈ আপুনি ঘৰলৈ ঘূৰি আহিব এই ধৰণৰ যদি আপুনি কৰে কমিটি চক্ৰৰ লগত মানে কোৰ্টৰ কেছত আপোনাৰ জয়যুক্ত কিন্তু বহুত বেছি মানে স্মুথ কৰি দিব আৰু বহুত বেছি আপোনাৰ কাৰণে ভাল কৰি দিব ইয়াৰ পিছত আপুনি যদি ভাবে যে বিয়াৰ ক্ষেত্ৰত আমি কমিটি চক্ৰ কেনেকৈ ব্যৱহাৰ কৰোঁ বিয়াৰ যিবিলাক যোগ্য ব্যক্তি আছে তেওঁলোকে শ্ৰীকৃষ্ণৰ ফটোৰ আগত কমিটি চক্ৰ ৰাখিব লাগিব কমিটি চক্ৰ ৰাখি পেলাই ঘিউৰ চাকি লগাই কমিটি চক্ৰ ৰাখি ডেইলি যদি তেওঁ প্ৰাৰ্থনা কৰে সেই কমিটি চক্ৰটোৰ লগত যে মই বিচাৰি থকা ল'ৰাজন বা বিচাৰি থকা ছোৱালীজনী মোৰ লাইফলৈ সোনকালে আহক তেনেহ'লে আপোনাৰ বিয়াৰ ক্ষেত্ৰত থকা বাধাবিলাক দূৰ হ'ব আৰু যদি বহুত ধৰণৰ পৰা প্ৰপ'জেল পোৱাই নাই বিয়াৰ যোগ্য হৈ যোৱা প্ৰপ'জেলবিলাক অহা নাই তেনেহ'লে এই কামখিনি কৰাৰ পিছত আপোনাৰ ঘৰলৈ বিয়াৰ প্ৰপ'জেল অহাটো বৃদ্ধি হ'ব ইয়াৰ বাহিৰেও যিবিলাকৰ ৰাহুৰ প্ৰব্লেম চলি আছে বা পঢ়া শুনাত বহুত বেছি বাধাৰ সৃষ্টি হৈ আছে তেওঁলোকে এই কমিটি চক্ৰৰ ব্ৰেচলেট হিচাপে ইউজ কৰিব পাৰে কমিটি চক্ৰটো আপুনি ৰূপৰ বনাই পেলাই এজ ব্ৰেচলেটত লকেট হিচাপে আপুনি ইউজ কৰিব পাৰে তেতিয়াও আপোনাৰ কাৰণে বহুত বেছি ভাল ইয়াৰ বাহিৰেও বহুতে জব আৰু ইণ্টাৰভিউৰ কাৰণেও কমিটি চক্ৰ ইউজ কৰে আপুনি এক্সাম দি আছে ছাকচেছ হোৱা নাই জবৰ কাৰণে ইণ্টাৰভিউ দি আছে ছাকচেছ হোৱা নাই তেতিয়া কি কৰিব এনেকুৱা প্ৰচেছ কমিটি চক্ৰ তিনিটা কমিটি চক্ৰ আপুনি ৰঙা কাপোৰে মেৰিয়াই পেলাই হনুমান মন্দিৰত এবাৰ লৈ যাব সেই কমিটি চক্ৰকেইটা আপুনি চাকি বন্তি লগালে হাতৰ মাজত সেই কমিটি চক্ৰকেইটা লৈ পেলাই যদি হনুমানক প্ৰাৰ্থনা কৰি পেলাই সেই ৰঙা কাপোৰত মেৰিয়াই থকা তিনিটা কমিটি চক্ৰ নিজৰ পকেটত ৰাখিব তেতিয়াহ'লে আপোনাৰ ক্ষেত্ৰত যিবিলাক বাধা আছে চাকৰিৰ ক্ষেত্ৰত পঢ়াৰ ক্ষেত্ৰত সেইবিলাক নাইকিয়া হ'ব আৰু যেতিয়াই চাকৰিৰ ক্ষেত্ৰত আপুনি ঘৰৰ বাহিৰ ওলাই লগত কমিটি চক্ৰৰ লগত থাকে তেতিয়া ঘৰৰ পৰা কেইটামান জালুক সদায় ঘৰৰ পৰা লৈ পেলাই বাহিৰলৈ ওলাই আহিব আৰু বাওঁ ভৰিৰে সেই জলকীয়া সেই জালুককেইটা আপুনি যদি গছকি পেলাই যায় আৰু সেই কমিটি চক্ৰৰ হাতত থাকে আপোনাৰ ছাকচেছ অনিবাৰ্য ইয়াৰ বাহিৰে বহুতে প্ৰমোশ্যনত কমিটি চক্ৰ ইউজ কৰে বছৰ ফেভাৰ পাবৰ কাৰণে ইউজ কৰে তাৰ কাৰণে কি কৰিব 11টা বা 21টা কমিটি চক্ৰ লৈ পেলাই শিৱ মন্দিৰত আপুনি যাব লাগিব শিৱ মন্দিৰত আপুনি গ'ল ধুনীয়াকৈ প্ৰাৰ্থনা কৰিলে শিৱ মন্দিৰত সেই 21টা বা 11টা কমিটি চক্ৰ যদি শিৱলিংগত আপুনি থৈ আহে তেতিয়া আপোনাৰ লাইফত চলি থকা এই ধৰণৰ যিবিলাক প্ৰমোশ্যনৰ ক্ষেত্ৰত অসুবিধা বা বছৰৰ লগত আপোনাৰ মিলা নাই সেইবিলাক কিন্তু বহুতখিনি সহায় কৰিব কমিটি চক্ৰ এনাৰ্জাইজ কৰাটো ইমানেই বেছি ইম্পৰ্টেণ্ট যে এনাৰ্জাইজ নকৰিলে তাৰ ফল আপুনি একেবাৰে নাপাব গতিকে যদি আপুনি বিচাৰিছে আপোনাক কমিটি চক্ৰ এনাৰ্জাইজ কৰিবৰ কাৰণে নহ'লে আপুনি আমাৰ পৰা যদি কমিটি চক্ৰ ল'ব বিচাৰিছে আমাৰ লগত যোগাযোগ কৰিব পাৰিব কমিটি চক্ৰৰ বিষয়ে আৰু বিভিন্ন ধৰণৰ টপিক আমি আহি থকা দিনবিলাকত আমি দিম কিন্তু বাস্তুৰ যিহেতু আমি চিৰিজ আমি কৰি আছোঁ বাস্তু চিৰিজত এই কমিটি চক্ৰৰ বহুত বেছি ইম্পৰ্টেণ্ট আছে বাস্তু দোষ 60% কমি যায় বুলি বহুতে কয় যে মোৰ দেন 60% কমি যায় বাস্তু দোষত যদি আপুনি কমিটি চক্ৰ লগায় যদি আপুনি একো কমিটি চক্ৰ আপুনি এতিয়া যদি প্ৰচেছ কমিটি চক্ৰ কৰিব পৰা নাই আপুনি কমিটি চক্ৰ কেইটামান আপোনাৰ হাতত আছে আপুনি ঘৰৰ য'তেই নিগেটিভ পজিশ্যন দেখিছে তাতে কমিটি চক্ৰটো আপুনি লগাই দিয়ক ষ্টেক কৰি দিয়ক তেনেহ'লে আপুনি দেখিব বহুত ধৰণৰ নিগেটিভিটি সেই কমিটি চক্ৰটোৱে টানি লৈছে আৰু আপোনাৰ ঘৰত সুখ সমৃদ্ধি হাঁহি ফূৰ্তি আকৌ ঘূৰি আহিছে এইখিনি আছে আমি কমিটি চক্ৰ ক'বলৈ চাই থাকিব আমাৰ ভিডিঅ'বিলাক আৰু লাইক কৰি থাকিব শ্বেয়াৰ কৰি থাকিব আৰু মাজে সময়ে ছাবস্ক্ৰাইব কৰিব থেংক ইউ